নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত। এই বৰ্ষত আপোনালোকে পাব 7টা বহু বেছি শুভ সংবাদ। এই বছৰ আপোনালোকে এই শুভ সংবাদ পোৱাৰ ফলত আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। সকলো ক্ষেত্ৰৰ পৰা আপোনালোকৰ ঘৰলৈ সুযোগ সুবিধা নামি আহিব আৰু কৰ্মক্ষেত্ৰতো আপোনালোকে খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। কোনো ফালৰ পৰা আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হোৱা দেখিবলৈ পোৱা যাব পাৰে। বহু বেছি পৰিমাণে আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তন ঘটিব, যাৰ ফলত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে 2025 চনত পাব 7টা বহু বেছি ভাল খবৰ। ইয়াৰ ফলত আপোনালোকৰ ওপৰৰ প্ৰভাৱ নোহোৱা হৈ পৰিব আৰু আপোনালোকৰ কৰ্মক্ষেত্ৰত সফলতা নামি আহিব। মা লক্ষ্মীৰ পৰম কৃপা পৰিব আপোনালোকৰ ওপৰত। হাতত লোৱা সকলো কাম হৈ পৰিব। জীৱনত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ। ইয়াৰ পিছতেই 2025 চনত আৰ্থিক ক্ষেত্ৰত ভাল ভাল সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো উন্নতি কৰিব পাৰিব আৰু নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি এই 7টা ভাল খবৰৰ বিষয়ে সম্পূৰ্ণভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই 2025 চনত পাব নতুন কামৰ সম্ভেদ। বিশেষকৈ নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। এই নতুন বছৰত আপোনালোকে ঘৰলৈ যদি কিবা মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে ক্ৰয় কৰিব পাৰিব। এই বস্তু ক্ৰয় কৰাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ আনন্দিত হৈ পৰিব। লগতে আপোনালোকৰ ঘৰত আহি মা লক্ষ্মীয়ে প্ৰৱেশ কৰিবলৈ ধৰিব। কৰ্মক্ষেত্ৰত পাব আপোনালোকে প্ৰচুৰ পৰিমাণে সফলতা। নতুনকৈ কিবা কাম যদি আপোনালোকে হাতত লৈ পাৰিব আৰু নতুন কামৰ কাৰণে যদি আবেদন কৰি থৈছে সেই কামতো আপোনালোকে ভাল ফল অৰ্জন কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে উন্নতি দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে আগুৱাই যাব পাৰিব আৰু ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। নতুনকৈ ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ শুভযোগ দেখিবলৈ পোৱা যাব পাৰে। কৰ্মক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। আগত চলি থকা সমস্যাবোৰ আপোনালোকে ঘৰতে সমাধান কৰি ল'ব পাৰিব। সন্তানৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যায়। সন্তানৰ কাৰণে এই বছৰ আপোনালোকৰ ইমান চিন্তাৰ কাৰণ নাই। স্বাস্থ্য উন্নত হ'ব আপোনালোকৰ, লগতে সন্তানৰ কাৰণে আপোনালোকে বেছি চিন্তা কৰিবলগীয়া নহ'ব এই বছৰ। প্ৰেমৰ ক্ষেত্ৰত এই বছৰ আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যায়। প্ৰেম প্ৰসাৰ ঘটিবলৈ ধৰিব আৰু প্ৰেমত আপোনালোকৰ বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। নতুন প্ৰেম লাভৰ সম্ভাৱনাও আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। নতুন দাম্পত্য জীৱন আপোনালোকে লাভ কৰাৰ সম্ভাৱনা আছে। মনে বিচৰা জীৱনসংগী আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই বছৰ যদি কিবা গুৰুত্বপূৰ্ণ কামত যোগদান কৰে তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। বা কিবা গুৰুত্বপূৰ্ণ কাম যদি ঘৰত কৰিব বিচাৰে তেনেহ'লে সেই কামৰ পৰা আপোনালোকে উচিত ভাল ফল লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পাব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব। খেলা ধূলাৰ কাৰণে আপোনালোকৰ আগ্ৰহ বৃদ্ধি পাবলৈ ধৰিব আৰু একাগ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। খেলা ধূলাৰ কাৰণে আপোনালোকৰ ভ্ৰমণৰ যোগ আছে। যদি আপুনিও বিচাৰে ভ্ৰমণ কৰিবলৈ তেনেহ'লে সুন্দৰভাৱে খেলা ধূলাৰ ক্ষেত্ৰত আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত চলোতে অকণমান আপোনালোকে সাৱধানতা অৱলম্বন কৰিব, কাৰণ তেওঁলোকৰ লগত সৰু সুৰা কথাতে তৰ্ক বিতৰ্কত লিপ্ত হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। তথাপিও আপোনালোকে ওচৰ চুবুৰীয়াৰ লগত প্ৰায় সময় অতিবাহিত কৰি ইমান বেয়া অনুভৱ নকৰিব। বিদ্যাৰ ক্ষেত্ৰত আপোনালোকে অকণমান মনোযোগ দিয়াটো উচিত। বিদ্যাৰ যিমান মনোযোগ দিব তাৰ উচিত ফল আপোনালোকে এই বছৰ লাভ কৰিবলৈ সক্ষম হ'ব। নতুনকৈ বিদ্যাৰ্থীসকলে কিবা কাম হাতত ল'ব বিচাৰিলে সুন্দৰভাৱে ল'ব পাৰিব আৰু বিদ্যাৰ ফালৰ পৰা আপোনালোকৰ কৰ্মপ্ৰাপ্তিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। বিদ্যাৰ কাৰণে আপোনালোকে আগ্ৰহ প্ৰকাশ কৰিবলৈ ধৰিব আৰু লগতে বিদ্যাৰ কাৰণে আপোনালোকে দূৰ ভ্ৰমণ কৰিবলগীয়াও হ'ব পাৰে।
ৰৈ থকা ধন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু কাৰোবাক যদি ধাৰ ধুৰ দিব বিচাৰে তেনেহ'লে আপোনালোকে এই বছৰ দিব পাৰিব কিন্তু চাই বুজি মানুহক ধাৰ দিবলৈ চেষ্টা কৰিব অচিনাকি মানুহক ধাৰ দিলে আপোনালোকৰ নিজৰে ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে চাকৰিয়ালসকলৰ কাৰণে অনুকূল দেখিবলৈ পোৱা যাব নতুন চাকৰি আবেদন কৰিব বিচাৰিলে আপোনালোকে কৰিব পাৰিব আৰু চাকৰিয়ালসকল বা চাকৰিৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব আপোনালোকৰ মানজক বৃদ্ধি পাবলৈ ধৰিব কৰ্মক্ষেত্ৰত আৰু সহযোগীৰ লগত আপোনালোকে সময় সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব সত্যৰ পৰাক্ৰম কিন্তু বৃদ্ধি পাব পাৰে বা গোপন সত্যই আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে তাক লক্ষ্য ৰাখি আগৰ পৰাই অলপ সাৱধানতা অৱলম্বন কৰিব আৰু পৰাপক্ষত মনৰ কথা এই বছৰ সকলো মানুহক খুলি কোৱাটো আপোনালোকৰ কাৰণে উচিত নহব মনে মিলা মানুহ বা আপোনজনকে আপোনালোকে আপোনাৰ মনৰ কথা খুলি ক'ব কিন্তু আপোনালোকে সকলোকে যদি নিজৰ মনৰ কথা খুলি কয় তেনেহলে আপোনাক কোনো লোকে ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে বা আপোনালোকক হিংসা কোনো লোকে কৰিবলৈ চেষ্টা কৰিব পাৰে সেই কাৰণে এই ক্ষেত্ৰত অলপ সাৱধানতা আপোনালোকে অৱলম্বন কৰি চলিব লাগিব যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে ইমান বেয়া দেখিবলৈ পোৱা নাযায় নতুনকৈ যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য যদি আপুনিও কৰিব বিচাৰে তেনেহলে সুন্দৰভাৱে কৰিব পাৰিব ইয়াৰ ক্ষেত্ৰত আপোনালোকে ইমান অসুবিধা দেখিবলৈ নাপাব আৰু যুটীয়াভাৱে কিবা কাম হাতত ললেও সেই কাম সুচাৰুভাৱে আপোনালোকৰ হৈ পৰা দেখিবলৈ পোৱা যাব ঘৰুৱা পৰিৱেশত আপোনালোকৰ আনন্দময় পৰিৱেশ বিৰাজ কৰিব আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ ভাল হ'ব লগতে মানসিক চাপ কমিবলৈ ধৰা দেখিবলৈ পোৱা যাব নতুন কাম আপোনালোকে হাতত ল'ব বিচাৰিলে ল'ব পাৰিব সময় যাতে এই বছৰ আপোনালোকৰ অপব্যৱহাৰ নহয় বা অপব্যয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব কিবা নহয় কিবা কামত আপোনালোকে নিয়োজিত হৈ থাকিবলৈ চেষ্টা কৰিব এনেই যাতে দিনবোৰ পাৰ হৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু কাৰোৰ লগত আপোনালোকে তৰ্ক বিতৰ্কৰ মাজত এই বছৰ লিপ্ত নোহোৱাটোই মংগলময় বা হাই কাজিয়াৰ মাজত আপোনালোকে সোমাই নপৰিব এই বছৰ কাৰোবাৰ কিবা দুখ দেখিলে তেওঁ আঙুলিয়াই দিব কিন্তু সেই বুলি আপোনালোকে হাই কাজিয়াৰ মাজত সোমাই নপৰিব যদি হাই কাজিয়াৰ মাজত সোমাই পৰে বা মামলা মোকদ্দমাৰ মাজত সোমাই পৰে তেনেহলে গোটেই বছৰটো আপোনালোকৰ বৰবাদ হৈ যাব পাৰে সেইকাৰণে নিজৰ মতে চলিবলৈ চেষ্টা কৰিব নিজৰ কামত মনোযোগ দিব আৰু নিজা ধৰণে আপোনালোকৰ ঘৰখন চলাই নিবলৈ চেষ্টা কৰিব বিয়া বাৰু ক্ষেত্ৰৰ আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব শৰীৰ আপোনালোকৰ উন্নত হৈ পৰিব কিন্তু মাজে সময়ে আপোনালোকৰ মনটো বেয়া হৈ পৰিব পাৰে মন বেয়া হৈ পৰাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ যাতে বেয়া হৈ নপৰে নাইবা আপোনালোকৰ হাতৰ পৰা যাতে কিবা সুযোগ হেৰাই নাযায় তাৰ প্ৰতি আপোনালোকে অকমান লক্ষ্য ৰাখিব লাগিব চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায় নতুন কামৰ সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ এই বছৰ সক্ষম হোৱা দেখিবলৈ পোৱা যাব কেইটামান ৰাশিৰ নিৰ্দিষ্ট গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তন দেখিবলৈ পোৱা যায় তাৰ ভিতৰত কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব এই পৰিৱৰ্তনৰ ফলত আপোনালোকৰ কাৰণে শুভ সংবাদ লৈ আহিব এই পৰিৱৰ্তনৰ কাৰণে আপোনালোকে ভয় কৰাৰ কোনো কাৰণ নাই এই বছৰ আপোনালোকে যিকোনো কাম কৰিব বিচাৰিলে কৰিব পাৰিব আৰু যিকোনো কাম হাতত ল'ব বিচাৰিলেও এই বছৰ সুন্দৰভাৱে ল'ব পাৰিব এই বছৰ যদি আপোনালোকে খুব ভালদৰে দিন অতিবাহিত কৰিব বিচাৰে নাইবা এই বছৰ যদি আপোনালোকে সুন্দৰভাৱে চলাব বিচাৰে তেনেহলে ঘৰতো কিছুমান কাম কৰিব পাৰে মা লক্ষ্মী আগমনৰ কাৰণে আপোনালোকে ঘৰত এজোপা তুলসী গছ আনি লগাব পাৰে যিকোনো দিনত আপোনালোকে এজোপা তুলসী গছ আনি লগাব তুলসী গছ লগোৱাৰ সময়টো সদায় আগবেলাৰ সময়ত আপোনালোকে লগাব আৰু ভাটিবেলাৰ সময়ত আপোনালোকে এগছি তাত চাকি জ্বলাব আৰু ৰাতিপুৱাৰ সময়ত অকমান সেই তুলসীজোপাৰ গুৰিত পানী দিব এই তুলসীজোপা আপোনালোকৰ ঘৰত থাকিলেই আপোনালোকৰ ঘৰলৈ সকলো বেয়া শক্তি এই তুলসীজোপাই ধ্বংস কৰি দিব আৰু আপোনালোকৰ ঘৰলৈ শুভ শক্তিৰ আগমন ঘটাব ইয়াৰ লগতে আপোনালোকৰ গোটেই পৰিৱেশ পবিত্ৰ কৰি তুলিব আৰু পাৰে যদি ঘৰৰ ঈশান কোণত এগছি আপোনালোকে চাকি জ্বলাবলৈ চেষ্টা কৰিব ইয়াৰ ফলতো আপোনালোকৰ বহু শুভ ফল লাভ হ'ব আৰু লগতে আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব ঘৰত মা লক্ষ্মীৰ পৰম কৃপাৰ ফলত আপোনালোকৰ ঘৰত চলি থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত ধনৰ আগমন হ'বলৈ ধৰিব আৰু মাৰ আগমনৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব পইচাৰ কাৰণে ঘৰত কেতিয়াও আপোনালোকৰ চিন্তা নহব ভাগ্যই লাহে লাহে এই ক্ষেত্ৰত আপোনালোকক সহায় কৰিবলৈ ধৰিব হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ